নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ বহুত দিনৰ পিছত এটা এনেকুৱা ভিডিঅ' লৈ আহিছো য'ত নেকি আমি ট্ৰিকৰ সহায়ত এটা গুৰুত্বপূৰ্ণ টপিক চাম থাম্বনেল চাই আপোনালোকে নিশ্চয় বুজি পাইছে টপিকটো হৈছে ৰাষ্ট্ৰপতিৰ লগত জড়িত অনুচ্ছেদসমূহ আমি আগতে এটা এনেকুৱা ট্ৰিকৰ সিৰিজ আৰম্ভ কৰিছিলো যিসকলে নেকি আগতেও ভিডিঅ'বোৰ চাইছে নিশ্চয় গম পায় যে ট্ৰিকৰ মাধ্যমত আমি গুৰুত্বপূৰ্ণ টপিকবিলাক মনত থবলৈ চেষ্টা কৰোঁ তাৰে এটা টপিক আজি আমি আলোচনা কৰিম ৰাষ্ট্ৰপতিৰ লগত জড়িত অনুচ্ছেদসমূহ যিবিলাক আৰ্টিকল আছে সেই আৰ্টিকলসমূহ তাৰ আগতে এটা কথা মনত থব ৰাষ্ট্ৰপতিৰ যি আৰ্টিকল নম্বৰ 52 ৰ পৰা 61 লৈকে আছে এইটো অকল মনত থব অনুচ্ছেদ 52 52 ৰ পৰা 61 লৈকে আছে 52ত উল্লেখ আছে যে ভাৰতবৰ্ষত এজন ৰাষ্ট্ৰপতি থাকিব আৰু 61ত মহা অভিযোগৰ কথা উল্লেখ আছে এতিয়া আমি অনুচ্ছেদবোৰ শিকাৰ আগতে এটা আমি ইকুৱেশ্যন শিকিম আমি এক্সামত যেনেকৈ ৰিজনিংবিলাক সলভ কৰোঁ তেনেকুৱা ৰিজনিং কোনো লজিক নলগাব যে মই কিয় লিখিছোঁ বা ইয়াৰ মিনিংটো কি অকল জাষ্ট ৱৰ্ড যি লিখা আছে সেইখিনি ভালদৰে চাব একো ভুল নকৰিব আৰু মুখস্থ কৰিব ৱৰ্ডটো কি প্ৰথম আছে পকানি তাৰপিছত পকাদি যোগ চশমা আৰু ইকুৱেল টু ৰাষ্ট্ৰপতি অৰ্থাৎ পকানি পকাদি যোগ চশমা দুবাৰ তিনিবাৰ পঢ়িব পকানি পকাদি যোগ চশমা ওকে এতিয়া মই নেক্সট স্লাইডত যাওঁ আপোনালোকে এই ইকুৱেশ্যনটো মনত হ'ব পাৰিছেনে নাই চাব তাৰ আগতে মই যি আৰ্টিকল আছে সেইখিনি চাই লওঁ আৰু আৰ্টিকলৰ পিছত ইকুৱেশ্যনটো মনত আছেনে নাই আমি চাম ইকুৱেশ্যনটো মই এবাৰ তথাপিও কৈ দিছোঁ পকানি পকাদি যোগ চশমা যোগটো ক'ব লাগিব অ'কে এতিয়া প্ৰথম যিটো ৰাষ্ট্ৰপতিৰ আৰ্টিকল আছে 52ত আছে আৰু 52ত কি লিখা আছে যে ভাৰতবৰ্ষতো এজন ৰাষ্ট্ৰপতি থাকিব দি প্ৰেসিডেন্ট অফ ইণ্ডিয়া অৰ্থাৎ ৰাষ্ট্ৰপতিৰ পদৰ কথা উল্লেখ আছে আৰ্টিকল 52ত 53ত আছে যে ৰাষ্ট্ৰপতি হ'ব কাৰ্যপালিকাৰ প্ৰধান অৰ্থাৎ এক্সিকিউটিভ পাৱাৰৰ প্ৰধান হ'ব তেওঁ 54ত কি উল্লেখ আছে 54ত ৰাষ্ট্ৰপতিৰ যি ইলেকশ্যন প্ৰসেছ আছে ইলেকশ্যন অফ প্ৰেসিডেন্ট এই নিৰ্বাচনৰ বিষয়ে উল্লেখ আছে 55ত ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতিৰ বিষয়ে উল্লেখ আছে 56ত কাৰ্যকালৰ বিষয়ে উল্লেখ আছে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ হ'ব সেই বিষয়ে উল্লেখ আছে 57ত পুনৰ নিৰ্বাচনৰ বিষয়ে উল্লেখ আছে আৰ্টিকল 58ত তেওঁৰ যোগ্যতাৰ বিষয়ে লিখা আছে যে ৰাষ্ট্ৰপতি হ'বলৈ হ'লে ভাৰতবৰ্ষত কি কি যোগ্যতা থাকিব লাগিব 59ত ৰাষ্ট্ৰপতিৰ অফিচৰ চৰ্তসমূহৰ বিষয়ে উল্লেখ আছে 60ত ৰাষ্ট্ৰপতিৰ শপতৰ বিষয়ে উল্লেখ আছে আৰু 61ত মহা অভিযোগৰ কথা উল্লেখ আছে ওকে খুব ইম্পৰ্টেন্ট মহা অভিযোগটো আহি থাকে এক্সামত বাকি কিটা আৰ্টিকলো আহে গটিকে এই সিকোয়েন্স কিটা যদি আমি মনত থব বিচাৰো সিকোয়েন্স কিটা কি প্ৰথম হৈছে পদৰ কথা তাৰ পিছত কাৰ্যপালিকাৰ প্ৰধান থাৰ্ড হৈছে নিৰ্বাচন আছে ফোর্থ অর্থাৎ 55 আর্টিকলত পদ্ধতিৰ কথা আছে 56ত কাৰ্যকালৰ বিষয়ে উল্লেখ আছে 57ত পুনৰ নিৰ্বাচনৰ কথা উল্লেখ আছে 58ত তেওঁৰ যোগ্যতাৰ বিষয়ে উল্লেখ আছে 59ত শৰ্ত আৰু 60ত আছে শপত 61ত মহা অভিযোগ এতিয়া আমি এইটো মনত কেনেকৈ থম যেটো কোড ওয়ার্ড কৈছিলো কি আছিল পকানি পকাদি যোগ চশমা ওটা পৰে মনত থব যে পদৰ কথা উল্লেখ আছে কাৰে কাৰ্যপালিকাৰ প্ৰধান ইয়াত দুটা কা আছে কনফিউজ নহব প্ৰথম কাটো হৈছে কাৰ্যপালিকাৰ প্ৰধান নিৰে হ'ব নিৰ্বাচন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা উল্লেখ আছে দেন আৰ্টিকল 55ত আছে পদ্ধতি ঠিক আছে মনত থব প্ৰথমটো পদ পকানি শব্দটোৰ পটো হৈছে পদ আৰু পকাদি শব্দটোৰ পটো হৈছে পদ্ধতি পকানি শব্দটোৰ কাটো হৈছে কাৰ্যপালিকাৰ প্ৰধান আৰু পকাদি শব্দটোৰ কাটো হৈছে কিহৰ বিষয়ে উল্লেখ আছে কাট কাৰ্যকাল ওকে দিৰে পুনৰ নিৰ্বাচন ইয়াত দি মানে দ্বিতীয়বাৰ নিৰ্বাচন আৰু ঠিক আছে অকল হেতু মনত থব দিৰে দ্বিতীয়বাৰ নিৰ্বাচনৰ কথা উল্লেখ আছে যে দ্বিতীয়বাৰ নিৰ্বাচিত হ'ব পাৰে ওকে সেই কাৰণে পুনৰ নিৰ্বাচন বুলি লিখা আছে বা আপোনালোকে যদি অলপ ট্ৰিকটো বেলেগ নিজে হজাব বিচাৰে তেতিয়ালে পকানি পকা পুল কৈ দিব পাৰে পুনৰ নিৰ্বাচন ঠিক আছে যোগ চিন আছে তাৰ পিছত যোগত যোগ্যতা 58ত যোগ্যতাৰ বিষয়ে আছে তাৰ পিছত চশমাটো মনত থব শৰ্ত শপত আৰু মহা অভিযোগ ওকে অলপ ৰিলেট কৰিব এনেকুৱা নহয় যে মাৰে হ'ব আমি জাস্ট মনত থবলৈহে এই ট্ৰিকটো আনিছো আৰু এক্সামত সব এই ট্ৰিক কিটা মনত মানে কাম দিয়ে বহুতে এনেকুৱা কোৱেশ্চন কৰে যে আমি ইমানখিনি যদি মনত থব লাগে মানে ওয়ার্ড কিটা পকানি পকাদি যোগ চশমা বা বেলেগ কিবা টপিকৰ তেতিয়াহলে আমি দেখোন শিকিয়ে লব পাৰো কিন্তু এক্সামত
এই ট্ৰিককেইটা সৰু ট্ৰিককেইটা খুব হেল্প কৰে ওকে পকানি পকাদি যুগ চশমা মনত থলে প্ৰথম পটো 52 শেষ হ'ব আৰু শেষত মহা অভিযোগটো 61 ত শেষ হ'ব ওকে ইংৰাজী মিডিয়ামৰ কাৰণে এইটো সেন্টেন্স মনত থৈ দিব পাৰে প্ৰিয়া এক্সপ্লোৰছ এলিফেন্টছ মেক্স টি ৰিডছ কুৱাইটলি ক্লিন অৰেঞ্জেছ ইনসাইড কি কলো প্ৰিয়া অলপ ব্ৰেক কৰি পঢ়িব প্ৰিয়া এক্সপ্লোৰছ এলিফেন্টছ ইমানটোলৈকে ব্ৰেক কৰিলে মেক্স টি ৰিডছ কুৱাইটলি ক্লিনছ অৰেঞ্জেছ ইনসাইড প্ৰিয়াৰে প্ৰেসিডেন্ট EX ৰে এক্সিকিউটিভ পাৱাৰৰ হেড হ'ব তেওঁ দেন এলিফেন্টছৰ পৰা ইলেকশ্যন মেক্সৰ পৰা এম আছে এমৰে মেনাৰ টি ৰে যিটো টাৰ্ম আছে অৰ্থাৎ কাৰ্যকালৰ কথা উল্লেখ আছে তাৰ পিছত ৰিডছ ৰিৰে কি হ'ব ৰি ইলেকশ্যন হ'ব পাৰে যে তাৰ বিষয়ে উল্লেখ আছে কুৱাইটলি কিউৰে কোৱালিফিকেশনৰ কথা উল্লেখ আছে সি ৰে কন্ডিশনৰ কথা উল্লেখ আছে ওৰে ওথ অৰ্থাৎ শপতৰ কথা উল্লেখ আছে আৰু আইৰে ইনসাইড অৰ্থাৎ ইমপিচমেন্টৰ কথা উল্লেখ আছে গটেকে ইংলিশত যদি আপোনালোকে শিকিব বিচাৰে এই সেন্টেন্সটো শিকিব পাৰে প্ৰিয়া এক্সপ্লোৰছ এলিফেন্টছ মেক্স টি ৰিডছ কুৱাইটলি ক্লিনছ অৰেঞ্জেছ ইনসাইড ওকে আই হোপ এখিনি বুজি পাইছে এতিয়া আমি চাও ৰাষ্ট্ৰপতিৰ এই আৰ্টিকল কেইটাৰ পৰা কেইটামান কোৱেশ্চন বেছি নহয় পাঁচটা কোৱেশ্চন চাম ট্ৰিক কেইটা হেল্প কৰিছে নে নাই আপোনালোকে চাব আৰু আনসাৰ দিবলৈ চেষ্টা কৰিব হোৱাট ডাজ আৰ্টিকল 61 অফ দি ইণ্ডিয়ান কনস্টিটিউশন ডিল উইথ আৰ্টিকল 60 একেবাৰে সহজ কথা কাৰণ ৰাষ্ট্ৰপতি আছেই 52 ৰ পৰা 61 লৈকে আৰ্টিকল বাকি বেলেগ আৰ্টিকলত ৰাষ্ট্ৰপতিৰ বিষয়ে কিবা উল্লেখ আছে যেনেকৈ ইমাৰ্জেন্সি লগাব পাৰে হেবোৰ বেলেগ কথা কিন্তু ৰাষ্ট্ৰপতি সম্পৰ্কে 52 ৰ পৰা 61 লৈকে আছে 52 ত আছে পদৰ বিষয়ে আৰু 61 আছে মহা অভিযোগ অৰ্থাৎ ইমপিচমেন্ট ওকে তো 61 ত কি আছে ইমপিচমেন্ট অপশন বি Which article of the Constitution of India states that there shall be a President of India? আৰ্টিকলৰ ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলে এইটো উল্লেখ কৰিছে যে ভাৰতবৰ্ষতো এজন ৰাষ্ট্ৰপতি থাকিব মানে ৰাষ্ট্ৰপতিৰ কথা পদৰ কথা উল্লেখ আছে কোনটো এইটো 52 প্ৰথমটো আৰু শেষৰটো মনত থাকিবই প্ৰথমটো পদ শেষৰটো মহা অভিযোগ ওকে বাকি মাজৰখিনি অকল মনত থবলৈ এই পকাদি যুগ চশমা মনত থৈ দিলে হ'ব এতিয়া চাওক Which article of the Indian Constitution deal with the terms of office of president অর্থাৎ terms মানে কার্যকালৰ কথা উল্লেখ কৰিছে ঠিক আছে কাৰ্যকাল এটা কাৰ্যকাল ক'ত আছে যদি মই লিখো পকানি পকা দি তো ইয়াত আসলে 52 ইয়াত হৈছে 53 নি হৈছে 54 প হৈছে 55 আৰু কা হৈছে 56 বাকি কিটা লিখাৰ প্ৰয়োজন নাই এতে কাৰ্যকাল দুঠাইত পাইছো মানে কা দুই জায়গাত পাইছো প্ৰথম কাটো আছে 53 আৰু পিছৰ কাটো আছে 56 ত তো 53 আৰু 56 ৰ পৰা যিকোনো এটা আৰ্টিকল হ'ব ইয়াত তো 53 নাই ৰাইট গটিকে কোনটো আছে 56 আছে তো 56 এ হ'ব কাৰণ প্ৰথম কাটো কি আছিল প্ৰথম কাটো অলপ দুবাৰ তিনিবাৰ মান চাব প্ৰথম যেটো কা আছিলে এটো কাৰ্যপালিকাৰ প্ৰধান যে তেও হেতুহে উল্লেখ আছিলে কাৰ্যকালৰ বিষয়ে আছিলে 56 ত প্ৰথম যেটো কা আছে এটো কাৰ্যপালিকাৰ প্ৰধান কাৰ্যপালিকা মনত থব আৰু পিছৰ কাটো কাৰ্যকাল হ'ব কাৰ্যকাল অৰ্থাৎ টাৰ্মছৰ কথা উল্লেখ আছে আৰু এটো কাৰ্যপালিকাৰ প্ৰধান কাৰ্যপালিকা ওকে নেক্সট Which of the following articles of the Constitution of India deals with the manner of election of the president manner পদ্ধতিৰ বিষয়ে আছে manner 51 55 61 65 ওকে আমি চাই লও পকানি পকা দি বাকি যুগচিন আৰু চশমা চশমাটো এটো শর্ত শপত আৰু মহা অভিযোগ যুগচিনৰ যোগ্যতা বাকি যেহেতু manner কৈছে manner মানে কি যদি আমি ম্যানাৰৰ বিষয়ে কও তেতিয়া হলে কোনটো আৰ্টিকলত আছে 51 তো এনো নহব ৰাষ্ট্ৰপতিৰ আৰ্টিকল নহয় 52 ৰ পৰা আৰম্ভ হৈছে 61 তো মহা অভিযোগ আছে ওকে গটিকে এইটো নহব 65 তো বাহিৰত গছি গৈছে থাকিলে কোনটো 55 ওকে অপচন তেনেকে আমি এলিমিনেট কৰিও পাৰি বা আমি যদি হিসাব কৰি চাও 54 to 52 কা to 53 নি to 54 দেন আকৌ এই পটো 55 প্ৰথম পটো পদৰ বিষয়ে দ্বিতীয় পটো পদ্ধতিৰ বিষয়ে অৰ্থাৎ ম্যানাৰৰ বিষয়ে গটিকে কোৱেশ্চনৰ ম্যানাৰ কৈছিলে তেতিয়ালে 55 হ'ব ওকে অপচন এ Which article of the Indian Constitution deals with oath or
এফাৰ্মেশ্যন বাই দি প্ৰেচিডেণ্ট। কোনটো আৰ্টিকুলে ওথ শপতৰ কথা কয়? শপতৰ কথা ক'বলৈ হ'লে প্ৰকানি পকাদি চশমা, ৰাইট? চশমাত শপত আছে, এইটোতো মহা অভিযোগ 61, চশমা কালিব্য হয়তো 60ত আছে। কোনটো আৰ্টিকুল তেতিয়াহ'লে 60, অপশ্যন ডি। অ'কে, আই হোপ বুজি পাইছে আৰ্টিকুলকেইটা। ৰাষ্ট্ৰপতি আৰ্টিকুল খুবেই ইম্পৰ্টেণ্ট হয়, এইকেইটা চাব। আৰু এটা আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকে পলিটিৰ বেষ্ট কুৱেশ্যন লাগে। মই ভাবিছোঁ যে 100টা কুৱেশ্যন MCQ ইতিমধ্যে কম্পিউটাৰৰ চিৰিজটো চলাইছোঁ, 120 কুৱেশ্যন অলৰেডি আপলোড দিলোঁ, 200 দিম বুলি ভাবিছিলোঁ। আৰু লগতে পলিটিৰো টপ 100 কুৱেশ্যন দিম বুলি ভাবিছোঁ। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো লাইক কৰিব। ভিডিঅ' ৱাটচ চবেই কৰে কিন্তু লাইক নকৰে, গতিকে আমাকো অলপ ইনস্পায়াৰ কৰিবলৈ হ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। অ'কে, ঠিক আছে। কিবা যদি ডাউট থাকে কমেণ্ট বক্সত জনাব।